আজিৰ ভিডিঅ'ত আমি ক্লাছ 12 থকা চেপ্টাৰ 5 অবিচ্ছিন্নতা আৰু অৱকলনীয়তাৰ কন্টিনিউটি এণ্ড ডিফাৰেন্সিবিলিটিৰ এক্সাৰসাইজ 5.7 ৰ 16 আৰু 17 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। 16 নম্বৰ কুৱেশ্যনটো হৈছে যদি e to the power yx plus 1 equal to 1 দেখুৱা যায় d square y by dx square equal to dy by dx whole square। এটা আমি দেখাব লাগে, প্ৰমাণ কৰিব লাগে। আমাক কি দিয়া আছে e to the power y x plus 1 1 এটো আমি অবকলজ কৰিম কাৰ আপেক্ষে x আপেক্ষে ডেৰিভেটিভ অফ with respect to x আপেক্ষে অবকলজ কৰি পাওঁ তেনেহলে এটো আমাৰ অবকলজৰ পুনৰাবৃত্তি মানি চলিছে। তেনেহলে কি হ'ব আমাৰ ey by d by dx x plus 1 plus d x plus 1 d by dx ey equal to d by dx 1। এটা কিমান হ'ব আমাৰ ey x ৰ ডিফাৰেন্সিয়েল x আপেক্ষে কৰিলে 1 হয় আৰু 1 টো এটা ধ্ৰুবক ৰাখি 0 তেন্তে 1 plus 0 আমাৰ কি হ'ল 1 হ'ল। আকৌ প্লাস x plus 1 e to the power y কিমান হ'ব e to the power y কিন্তু y ক x আপেক্ষে অবকলজ কৰিলে কিমান হ'ব dy by dx আৰু কনস্ট্যান্ট ভ্যালু ধ্ৰুবক ৰাখি 1 ৰ ডিফাৰেন্সিয়েল আমাৰ সদায় 0 ধ্ৰুবক ৰাখি ডিফাৰেন্সিয়েল 0। তেনেহলে চাও e to the power y into 1 e to the power y আকৌ x plus 1 e to the power y আমি কি পাইছিলো প্ৰশ্ন মতে আমি 1 পাইছিলো, আমি ইয়াত 1 বহাই দিও। dy by dx equal to 0 আকৌ 1 into dy by dx আমাৰ dy by dx আকৌ e to the power y to এফালে আমি লৈ আনিলো ৰাইট সাইডে কি হ'ব মাইনাস e to the power y। এতিয়া আমি dy by dx ৰ মানটো পালো। আকৌ প্ৰশ্নত দিয়া আছে আমাৰ d square by y by dx square y টো ওলাব লাগে, মানে আমি দ্বিতীয় ঘাতৰ অবকলজ উলিয়াব লাগে। তেনেহলে কি হ'ব আকৌ x আপেক্ষে অবকলজ কৰি পাওঁ তেতিয়া কি হ'ব আমাৰ এটো d square dx square আকৌ এটো আমি এক্সপোনেনশিয়াল e to the power y কে থাকে y x আপেক্ষে অবকলজ কৰিলে আমাৰ dy by dx। এতিয়া চোৱা d square y by dx square y আকৌ আমি মাইনাস e to the power y টো আমি কি বহাব পাৰো মাইনাস e to the power y টো dy by dx বহালে আকৌ dy by dx। এটা dy by dx into dy by dx কিমান হল dy by dx হল স্কয়ার। আমাক কি প্ৰমাণ কৰিব কৈছিলে দেখুৱাব কৈছিলে চোৱা d square y by dx square equal to dy by dx all square। আমি তেনেকৈ দেখালো d square y by dx square y কিমান পালো আমি dy by dx whole square। এতিয়া আছে আমাৰ প্ৰমাণ কৰা হল। এতিয়া নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 17 টো চোৱা। 17 টো কি কৈছে যদি tan inverse x all square দেখুৱা যে x square plus 1 whole square y2 plus 2x x square plus 1 y1 equal to কি দেখাব কৈছে 2 দেখাব কৈছে। ইয়াত y1 y2 দিছে মানে y হৈছে আমাৰ প্ৰথম অবকলজ dy by dx y2 হৈছে আমাৰ দ্বিতীয় ঘাতৰ অবকলজ মানে d square y by dx square y1 হৈছে আমাৰ dy by dx আগৰ ভিডিওটো মই দিয়া আছে y2 হৈছে আমাৰ দ্বিতীয় ঘাতৰ অবকলজ। এটো কনফিউজ হ'ব নালাগে। এটা সলিউশনটো চোৱা কি দিয়া আছে আমাক y equal tan inverse সলিউশন বা আমাক দেখাব লগাটো কি দিয়া আছে y equal প্ৰমাণও দিব পাৰে ইয়াত মই সলিউশন দিলো জানিবা প্ৰমাণ দিছো। এটো আমি আকৌ x আপেক্ষে অবকলজ কৰিম
তেন্তে কিমান হ'ব dy by dx dy by dx মানে আমাৰ y1 এতিয়া আমি পাৱাৰটো আমি অবকলজ কৰিম প্ৰথম কি কৰিব আগত আহি যাব পাৱাৰটো 2 tan ইনভাৰ্স x আকৌ এই tan ইনভাৰ্সৰ অবকলজ আমাৰ কি আছিল 1 by 1 plus x square tan ইনভাৰ্সৰ অবকলজ কি আছিল আমাৰ মনত ৰাখিবা 1 by 1 plus x square এতিয়া এই 1 plus x square টো এফালে ইনটু কৰিলে আমাৰ কি হ'ব ডিভাইড হৈ আছিল এফালে আহিলে আমাৰ ইনটু y1 1 plus x square equal to 2 tan inverse x হল এতিয়া আকৌ এটা আমি অবকলজ কৰিম আকৌ x সাপেক্ষে ডেরিভেটিভ উইথ রেসপেক্ট টু x কৰি পাওঁ কিমান পাওঁ এটা আমাৰ পুৰণৰ বিধি মানি চলিছে অবকলজৰ তেনেহলে আমাৰ y টো কিমান হ'বগে y টো 1 plus x square আকৌ y1 1 ৰ অবকলজ কি হয় আমাৰ 0 কনস্ট্যান্ট বলে আকৌ x square আমাৰ কি হ'ব টুৱাইস x আকৌ 2 tan ইনভাৰ্সৰ অবকলজ কি আছিল আমাৰ 1 plus x square এতিয়া আমি এই 1 plus x square টো এফালে ইনটু কৰি দিলে আমাৰ ৰিজাল্টটো ওলাব পাৰে চাও 1 plus x square into 1 plus x square কেটা হল দুটা ইয়াত কিমান আছে y টো আকৌ 2x 1 plus x square আকৌ y1 ইকুৱেল টু কি থাকিল আমাৰ 2 আমাৰ উলিয়াব লগা প্ৰশ্নটো আমাৰ দেখাব লগা এটো আমাৰ এটো আছিল এটা ওলাইছে নে এটো হৈছে আমাৰ ফৰমান কৰা হল ইয়াৰ পিছৰখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম